Very good evening to all of you, my dear students. আজি আমি class 11 or morphology of flowering plants নামৰ chapter পঢ়িব লৈছো। তোমালোকে আজি ক্লাছটো চাই পেলাই ডিসাইড কৰিবা যদি তোমালোকৰ ভাল লাগে তেতিয়া আমাৰ এপ বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰিবা আৰু সম্পূৰ্ণ বায়োলজি কোৰ্সটো তাত তুমি বাই কৰি ললে তুমি আমাৰ লগত লাইভ ক্লাছ কৰিব পাৰিবা। ঠিক আছে নে? সো আজি আমি চেপ্টাৰটো আৰম্ভ কৰিব লৈছো। সো যিসকলে এতিয়া লাইভ কৰি আছে সেইসকলে খুব সোনকালে জয়েন কৰি ললে আমাৰ সুবিধা হ'ব ক্লাছটো কৰিবলৈ কাৰণ যেহেতু এটো আমাৰ সেকেন্ড ক্লাছ হ'ব সেকেন্ড নহয় আমাৰ 4 নম্বৰ ক্লাছ হ'ব এটো ৰাইট Okay, so আজি আমি কি পঢ়িম ঠিক আছে ডেইলি পিডিএফ আপলোড হৈ গল তোমালোকৰ যোৱা ক্লাছৰ পিডিএফ আপলোড হৈ গল ঠিক আছে সো আজি আমি স্টাৰ্ট কৰিব লৈছো আমাৰ কি চেপ্টাৰ মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লেন্টস ঠিক আছে না ওকে সো এই চেপ্টাৰত আমি কি পঢ়িম মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লেন্টস আমি কি পঢ়িম আগৰ ক্লাছত আমি কি পঢ়িছিলো 10ত আমি পাইছিলো যে আমাৰ পৰাগৰেণু অৰ্থাৎ আমাৰ পলেন মানে পলিনেশন এবিলাক পাইছিলো আমি সেক্সুৱেল reproduction পাইছিল ন সো ইয়াত আমি ফ্লাৱাৰিং প্লেন্টছৰ সেক্সুৱেল ৰিপ্ৰডাকশন আমি কিটা পঢ়িম গম পোৱা নাই ইয়াৰ আমি সেক্সুৱেল ৰিপ্ৰডাকশন পঢ়িম আমি ক্লাস 12 ঠিক আছে না সো ক্লাস 12 ৰ এটা চেপ্টাৰ নাম আছে ৰিপ্ৰডাকশনস ওকে তাত আমি ফ্লাৱাৰিং প্লেন্টছৰ ৰিপ্ৰডাকশন পাম ঠিক আছে না তাত আমি ৰিপ্ৰডাক্টিভ হেলথৰ কথা পাম ঠিক আছে সো সেইখিনি আমি পাছত জানিম কিন্তু আমি আগতে জানিব লাগিব যে মৰ্ফোলজি কি হয় মানে মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লেন্টছ কি হয় তাৰ মানে কি আমি মৰ্ফোলজি মানে কি হ'ব গম পোৱা নাই ইয়াত আমি সিম্পলকে ক'বলৈ হলে এপাহ ফুলৰ এক্সটাৰ্নাল যিবিলাক পাৰ্টস হ'ব সেই এক্সটাৰ্নাল মানে পাৰ্টস খিনি বাই প্লান্টৰ যিবিলাক প্লান্টে তোমাৰ ফ্লাৱাৰিং মানে ফ্লাৱাৰ ৰিপ্ৰডিউস কৰে মানে ফ্লাৱাৰ হয় ওকে সো সেই প্লান্ট বিলাকৰ তোমাৰ কি হ'ব তেওঁলোকৰ ষ্ট্ৰাকচাৰ কি হ'ব সেই প্লান্ট বিলাকৰ তোমাৰ যিবোৰ এডাপ্টেশনস হ'ব সেইখিনি বিষয় আজি আমি চাম সো চিন্তা কৰিব নালাগে তাৰ নোট কেইটামান কৈছো কিন্তু সেইকেইটা ওয়াৰ্ড সিম্পলিফাইড মই অলপ পাছতে কৰি আছো সো বেছি টান নহয় ক্লাছটো ভালকে মন দিলে ক্লাছটো আমি একেটা ভিডিওতে বুজি পাই যাম ঠিক আছে সো এটা ক্লাছৰ এটো হেক নব যেটো লাইভ ক্লাছ হয় সকলোৰে বেলেগ বেলেগ থাকে ক্লাছ সো আমি সিৰিয়ালি ক্লাছবোৰ কৰি থাকিম আৰু তোমালোকে জয়েন কৰি ললে তোমালোকে লাইভ ক্লাছ কৰিবলৈ সুবিধা হ'ব সো আমি আগবাঢ়িছো ওকে সো গছ এজোপাত কি থাকে গছ এজোপাত কি থাকে চোৱা গছ এজোপাৰ আমাৰ মানে যে ফ্লাৱাৰিং প্লেন্টছ হয় ন ফ্লাৱাৰিং প্লেন্টছৰ কাৰণে কি হ'ব তোমাৰ ফ্লাৱাৰ থাকিব লাগিব মানে ফ্লাৱাৰ থাকিব লাগিব সো মৰ্ফোলজিত আমি কি পঢ়িম ইন মৰ্ফোলজি উই ষ্টাডি দা এক্সটাৰ্নাল ষ্ট্ৰাকচাৰ অফ প্লেন্টছ along with কি হ'ব তোমাৰ এডাপ্টেশন সো মৰ্ফোলজিত আমি কি পঢ়িম মৰ্ফোলজিত আমি পঢ়িম কি পঢ়িম ইন মৰ্ফোলজি what we study ইয়াত আমি কি পঢ়িম ইয়াত আমি স্টাডি কৰিম ইয়াত আমি স্টাডি কৰিম তোমাৰ কি এক্সটাৰ্নাল ষ্ট্ৰাকচাৰ অফ প্লান্টছ কি পঢ়িম আমি ইয়াত এক্সটাৰ্নাল structures of plants এজোপা দেখাত কেনেকুৱা কি পাৰ্টস থাকিব সেইখিনি বিষয় জানিম আৰু লগতে আমি কি কৰিম along with ইয়াৰ লগত আমি কি পঢ়িম along with ইয়াত কি আমি এডাপ্টেশন আৰু এই এডাপ্টেশন ওয়াৰ্ডটো অকমান টান পাইছা মানে এডাপ্টেশন এই এডাপ্টেশন মানে হ'ব যে যেতিয়া কি হ'ব তোমাৰ প্লান্টৰ কিছুমান পাৰ্টে কি কৰিব কিছুমান পাৰ্টে বা কিছুমান ষ্ট্ৰাকচাৰে নিজৰ কামখিনি কৰা বাদ দি পেলাই যেতিয়া বেলেগ কাম কৰিব লগা তাৰ মানে নিজকে মডিফিকেশন কৰিব বেলেগ বেলেগ কামলৈ আৰু কেনেকৈ হ'ব মই দেখুৱাম ঠিক আছে সো সেইখিনি যেতিয়া আমি যেটো পাৰ্ট ষ্টাডি কৰোঁ তাক আমি মৰ্ফোলজি বুলি কম ঠিক আছে না সো আজি আমি ইয়াত আমি মৰ্ফোলজি বিষয় আমি ষ্টাডি কৰিম ওকে সো প্লান্ট এজোপা আমি চাব লাগিব যে প্লান্ট এজোপা কেনেকৈ গ্ৰোথ হ'ব না সো ধৰি লোৱা এটো আমাৰ সয়েল এটো আমাৰ কি হয় সয়েল ঠিক আছে সো প্লান্ট এজোপা আমি ড্ৰ কৰিব লাগিব সো ইয়াত ধৰি লোৱা যে আমি এজোপা প্লান্ট আঁকিছো না এজোপা ধৰি লোৱা প্লান্ট ওকে এই প্লান্ট জোপাৰ তোমাৰ কিছু অংশত কি থাকিব কিছু অংশত তোমাৰ কি লাগিব ইয়াত তোমাৰ পাত ওলাব লাগিব হয়নে ইয়াত তোমাৰ কিছু পাত ওলাব লাগিব ওকে ইয়াত তোমাৰ এনেকৈ পাত ওলালে সো এই ওপৰত তোমাৰ গল এই ওপৰত তোমাৰ কি হ'ল এটা অংশ তোমাৰ ওপৰত পাত ওলালে ৰাইট সো তেনেকৈ ওপৰলৈ যাব ধৰি লোৱা এফালৰ পৰা এডাল ডাল ওলালে ব্ৰাঞ্চ ওলালে সেই ব্ৰাঞ্চত তোমাৰ কি হ'ল তোমাৰ ফুল ফুলিলে এই ব্ৰাঞ্চত তোমাৰ কি হ'ল ফুল ফুলিলে ৰাইট এই ব্ৰাঞ্চত ধৰি লোৱা তোমাৰ ফুল ওলালে সো তেনেকৈ সিড ওলাব লাগিব হয়নে সো আমি গোটেই পাৰ্ট ওয়াইজ গোটেইখিনি বস্তু আমি ষ্টাডি কৰিম চিন্তা কৰিব নালাগে ধৰি লোৱা এটো আমাৰ কি হ'ল ফুল হ'ল ঠিক আছে নে সো ফুল হ'ল আৰু এটা ধৰি লোৱা আমাৰ এটা পাৰ্টত তোমাৰ কি হ'ল সিড ওলাব ধৰি লোৱা এটা ব্ৰাঞ্চত তোমাৰ কি হ'ব সিড ওলালে ইয়াত আমাৰ তোমাৰ কি হ'ল এটো কি হ'ল তোমাৰ সিড ওলালে ঠিক আছে সো এজোপা প্লান্টত আমি কেইবাটাও বস্তু কি কৰিম আমি ইয়াত ডিসকাশন কৰিবলৈ পাম ঠিক আছে সো ইয়াত এটো সিড ওলালে ৰাইট সো তেনেকৈ কি হ'ব প্লান্টজোপা তোমাৰ গ্ৰো কৰি ওপৰলৈ গৈ থাকিব ৰাইট এনেকৈ প্লান্টজোপা কি হ'ব গ্ৰো কৰিব আচ্ছা এটা কথা হ'ল যে প্লান্ট এজোপাত কি থাকিব পাৰে প্লান্ট এজোপা অকল মাটি ওপৰৰ পৰা মানে ডেভেলপ হৈছে নেকি নাই হোৱা কিন্তু তলৰ পৰা ডেভেলপ হৈছে সো তলৰ পৰা ডেভেলপ হ'লে কি লাগিব তোমাক কি লাগিব তোমাৰ ৰুটস লাগিব তোমাক কি লাগিব ৰুটস লাগিব ইয়াত তোমাৰ ধৰি লোৱা এইবিলাক কি হয় তোমাৰ ৰুটস হয় ঠিক আছে এইবিলাক তোমাৰ কি হ'ল ৰুটস হ'ল সো ৰুটস নহলে প্লান্ট এজোপা ডেভেলপ হ'ব নে নহব ওকে এটা কথা হ'ল যে প্লান্ট এজোপাৰ কি পাৰ্ট আমি এটা পালো এতিয়ালৈকে আমি বৰ্তমানলৈকে প্লান্ট এজোপাৰ কি পাৰ্ট পালো গম পোৱা নাই এই পাৰ্ট টাইম পালো ৰুটস পালো এটা আমি কি পালো আমি ৰুট পালো
ওকে ইয়াত আমি ৰুটছ পালো আৰু আৰু ওপৰ পাৰ্টটো কি বুলি কোৱা হয় এই পাৰ্টটো কি বুলি কোৱা হয় তোমাৰ এই পাৰ্টটো তোমাৰ ষ্টেম বুলি কোৱা হয় এই পাৰ্টটো কি বুলি কয় ষ্টেম বুলি কয় আৰু এই পাৰ্টটো কি বুলি কয় এই পাৰ্টটো তোমাৰ কি হ'ব ৰুট পাৰ্ট হ'ব হয়নে সো এই চেপ্টাৰত আমি ৰুট পঢ়িব লাগিব এই চেপ্টাৰত আমি ষ্টেম পঢ়িব লাগিব ষ্টেমৰ ব্ৰাঞ্চেছ বিলাক পঢ়িব লাগিব ফ্লাৱাৰ পঢ়িব লাগিব সিড পঢ়িব লাগিব মানে ফ্ৰুটছ পঢ়িব লাগিব এটসেট্ৰা আমি এই চেপ্টাৰ মানে পঢ়িব লাগিব সো মই দেখাই দিছো তোমাক যে আজি আমি কি পঢ়িম সো এই পাৰ্টটো হ'ল তোমাৰ ৰুট ওকে আৰু ওপৰ পাৰ্টটো হ'ল তোমাৰ কি ষ্টেম আৰু ষ্টেমত আমি কি পালো এই ষ্টেমত আমি এক নম্বৰতে পাই গলো তোমাৰ সিড পাই যাম ইয়াত আমি সিড পঢ়িবলৈ পাম ইয়াত আমি সিডৰ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি কি লিফৰ বিষয়ে পঢ়িবলৈ পাম হয়নে ইয়াত আমি লিফৰ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি কি পাম ইয়াত আমি ফ্লাৱাৰ বিষয়ে পঢ়িবলৈ পাম ফ্লাৱাৰ বিষয়ে পঢ়িবলৈ পাম আৰু কি পালো আমি ৰুটছ ওকে ৰুটছত কি থাকে ৰুটছটো কেনেকুৱা বস্তু হয় সেই বিষয়ে আমি অলপ জানিব লাগিব সো ইয়াত আমি দুটা বস্তু পঢ়িবলৈ পাম এটা হ'ল তোমাৰ ৰুট সিস্টেম আৰু এটা হ'ল তোমাৰ কি শুট সিস্টেম হয়নে শুট সিস্টেম আৰু মানে গা গছডালক কি বুলি কয় তোমাৰ শুট বুলি কয় আৰু তলৰ পাৰ্টটো কি বুলি কয় তোমাৰ ৰুটছ বুলি কয় ঠিক আছে নে ওকে এতিয়া ৰুটছ তোমাৰ কেনেকৈ ডেভেলপ হ'ব ধৰি লোৱা এটা গুটি হয়নে এটা সিড সিড মানে গুটি হয়নে গুটি গছজোপা গুটি নহ'লে গছজোপা হ'ব নে নহ'ব এইটো ধৰি লোৱা তোমাৰ কি হয় সিড হয় ওকে সিড হয় এই সিডটো তোমাৰ জাৰ্মিনেশ্যন হ'ব লাগিব হয়নে জাৰ্মিনেশ্যন হ'ব লাগিব সো নহ'লে সিডটো ডেভেলপ হ'ব নে নহ'ব ওকে সো এই সিডটো যেতিয়া আমি পানীত তিয়াই ৰাখিম এই অলপ দেৰি মানে 10-12 ঘণ্টা পানীত তিয়াই থোৱাৰ পাছত এই সিডটো যেতিয়া আমি মাটিৰ তলত যেতিয়া আমি ইয়াক পুতিমগে হয়নে ইয়াক যেতিয়া মাটিৰ তলত যেতিয়া আমি ইয়াক পুতিমগে তেতিয়া কি হ'ব তোমাৰ এই সিডটো কি হ'ব তোমাৰ এই সিডটো কি হ'ব যেতিয়া মাটিৰ তলত ইয়াক পুতিমগে আমি তেতিয়া কি হ'ব ইয়াৰ তলেদি কি হ'ব শিপা ওলাব ইয়াৰ তলেদি কি হ'ব তোমাৰ শিপা ওলাব আৰু ওপৰেদি কি ওলাব ষ্টেম ওলাব ঠিক আছে নে সো তলেদি কি ওলাব তোমাৰ শিপা ওলাব আৰু ওপৰেদি কি ওলাব সিড ওলাব ঠিক আছে সো যিটো পোৰ্চনে যিটো বস্তুৱে কি হয় তোমাৰ শিপা জেনেৰেট কৰিব শিপা মানে ৰুট জেনেৰেট কৰিব সেই পাৰ্টটো কি বুলি কোৱা তোমাৰ ৰেডিকেল বুলি কোৱা হ'ব সেই পাৰ্টটো তোমাৰ কি বুলি ক'ব ৰেডিকেল বুলি ক'ব হয়নে কি বুলি ক'ব তোমাৰ ৰেডিকেল বুলি ক'ব আৰু ওপৰলৈ যিটো যাব তোমাৰ কি বুলি ক'ব প্লিমিউল বুলি ক'ব তোমাৰ কি বুলি ক'ব প্লিমিউল বুলি ক'ব যিটো পাৰ্ট ওপৰলৈ যাব ওপৰলৈ গ্ৰোথ কৰিব সেই পাৰ্টটো তোমাৰ কি কৰিব তোমাৰ প্লিমিউল বুলি ক'ব ঠিক আছে নে সো এই ধৰণে এটা প্লেন ডাঙৰ হৈ পেলাই কি হ'ব তোমাৰ এই সিডটোৱে তোমাৰ গৈ পেলাই কি হ'বগে এটা সময়ত গৈ এনেকৈ ডাঙৰ হ'বগে ঠিক আছে সো ডাঙৰ হ'বগে সো এই কি বনাব শিপা আৰু শিপা যিটো সিস্টেম পঢ়িব লাগিব তাক ক'ব তোমাৰ ৰুট সিস্টেম তাক কি বুলি ক'ব ৰুট সিস্টেম আৰু ওপৰ পাৰ্টটো আমি কি পঢ়িম ষ্টেম সিস্টেম মানে কি ইয়াত ষ্টেম সিস্টেম ঠিক আছে সো আমি কি হ'ব ফাৰ্ষ্টত আমি ৰুট পঢ়িম তাৰপৰা আমি কি কৰিম ষ্টেম পঢ়িম ষ্টেমৰ ভিতৰত আমি মানে শুট পঢ়িম মানে সো শুটৰ ভিতৰত আমি গোটেইকেইটা পাৰ্টিকুলাৰকে এটা টপিকৰ ওপৰত আমি ডিছকাশ্যন ষ্টাৰ্ট কৰিম ওকে এতিয়া কথা হ'ল মেইন পাৰ্টছ অফ প্লান্টছ কি হ'ব পাৰে মানে প্লান্টছৰ মেইন পাৰ্টছ বিলাক কি হ'ব পাৰে মেইন পাৰ্টছ অফ প্লান্টছ ওকে প্লান্টছৰ মেইন পাৰ্ট বিলাক কি হ'ব প্লান্টছৰ দুই ধৰণৰ মেইন পাৰ্ট থাকিব এটা হ'ব তোমাৰ কি ৰুট সিস্টেম মানে এটা হ'ল ৰুট সিস্টেম আৰু এটা হ'ল তোমাৰ শুট সিস্টেম ওকে এটা হ'ল তোমাৰ ৰুট সিস্টেম এটা হৈ গ'ল ৰুট সিস্টেম আৰু এটা হৈ গ'ল তোমাৰ শুট সিস্টেম সেকেন্ডাৰীটো কি হ'ব তোমাৰ দুই নম্বৰটো কি হ'ল তোমাৰ শুট সিস্টেম ওকে মানে গা গছডালক তোমাৰ শুট বুলি কয় ঠিক আছে শুট সিস্টেমৰ বিষয়ে আমি পঢ়িম ঠিক আছে এই ৰুট সিস্টেম তোমাৰ ক'ত থাকিব এই আণ্ডাৰগ্ৰাউণ্ড পাৰ্ট হ'ব হয়নে এই কি হ'ব তোমাৰ মাটিৰ তলত পোৱা যাব ইয়াক সো ইয়াক কি বুলি কোৱা তোমাৰ আণ্ডাৰগ্ৰাউণ্ড ওকে এইটো কি হ'ব তোমাৰ আণ্ডাৰগ্ৰাউণ্ড পাৰ্ট ক'ত আণ্ডাৰগ্ৰাউণ্ড তোমাৰ মাটিৰ তলত থোৱাৰ কাৰণে এই ৰুট সিস্টেমটো কি হ'ব তোমাৰ আণ্ডাৰগ্ৰাউণ্ড হ'ব আৰু তোমাৰ শুট সিস্টেমটো কি হ'ব তোমাৰ শুট সিস্টেমটো ক'ত থাকিব তোমাৰ এই মাটিত থাকিব নে এই গ্ৰাউণ্ড থাকিব হয়নে এই গ্ৰাউণ্ড থাকিব এইটো কি তোমাৰ মাটিৰ ওপৰত থাকিব গ্ৰাউণ্ড পাৰ্টত আমি ইয়াত পঢ়িম ঠিক আছে নে আৰু এই ৰুটৰ ভিতৰত আমি বহুত পঢ়িবলৈ আছে এই ৰুটৰ টাইপছ আছে হয়নে মানে এই ৰুটৰ টাইপছ আছে সো টাইপছ বিলাক পঢ়িব লাগিব আৰু শুটৰ ভিতৰত আমি ইয়াৰ ব্ৰাঞ্চেছ পঢ়িম ওকে শুটৰ ভিতৰত আমি কি কৰিম শুটটো পঢ়িমেই আৰু শুটৰ কি হ'ব তোমাৰ যিবিলাক ব্ৰাঞ্চেছ আছে সেই ব্ৰাঞ্চখিনি পঢ়িম ইয়াত তোমাৰ ব্ৰাঞ্চবিলাক কি হ'ব তোমাৰ লিফ হ'ব ইয়াত তোমাৰ লিফ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি ফ্লাৱাৰ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি সিডছ বিষয়ে পঢ়িবলৈ পাম ইয়াত আমি ষ্টেম ডালৰ বিষয়ে এক্সট্ৰাকে পঢ়িম অলপ ঠিক আছে আৰু তোমাৰ ৰুট আৰু ৰুটৰ কিবা হ'ব তোমাৰ ৰুটৰ হেয়াৰ কি হ'ব ৰুট কেপ বুলি কাক ক'ব এই গোটেইখিনি আমি এতিয়া পঢ়িম ঠিক আছে সো এতিয়া আমি আৰম্ভ কৰোঁ টাইপছ অফ ৰুট মানে ফাৰ্ষ্ট পইণ্টৰ পৰা আমি আৰম্ভ কৰিম যে কি হ'ব তোমাৰ ৰুট সিস্টেম যা কি হ'ব তোমাৰ টাইপছ অফ ৰুট মানে ৰুটৰ ভেৰিয়াছ টাইপছ বিলাকৰ বিষয়ে চাম আমি দেখি টাইপছ অফ ৰুট
টাইপস অফ ৰুটস মানে কি ৰুটৰ প্ৰকাৰবিলাক হয় না সো কি ধৰণৰ ৰুট পোৱা যায় সো ইয়াৰ এক নম্বৰ হৈ গ'ল তোমাৰ টেপ ৰুট কি হ'ব তোমাৰ টেপ ৰুট ওকে টেপ ৰুট সিস্টেম বিষয় চাম এই টেপ ৰুট ক'ত পোৱা যাব তোমাৰ ডাইকট প্লেন্ট শুনিছা ডাইকট আৰু মনোকট প্লেন্ট শুনিছা ডাইকট আৰু মনোকট মানে কি ডাইকট মানে কি তোমাৰ কেটিলিডন শুনিছা নামটো নাম ন কটিলিডন নামটো শুনা নাই ওকে সো সো যিবিলাক কি হ'ব তোমাৰ আকৌ ফাৰ্ষ্টতে মই লিখি লৈছো কি হ'ব তোমাৰ প্ৰথম টাইপটো কি হ'ব তোমাৰ টেপ ৰুট প্ৰথম ৰুটটো প্ৰকাৰ কি হ'ব তোমাৰ টেপ ৰুট ওকে টেপ ৰুট ক'ত পোৱা যায় টেপ ৰুট জেনেৰেলি পোৱা যায় তোমাৰ যিবিলাক তোমাৰ ডাইকট প্লেন্ট হয় যিবিলাক তোমাৰ কি হ'ব ডাইকট প্লেন্টত কি পোৱা যায় টেপ ৰুট পোৱা যায় সো ডাইকট মানে কি প্লেন্ট মানে কি ধৰি লোৱা এইটো এটা গুটি হয় আৰু এইটো এটা গুটি হয় ইয়াৰ ভিতৰতে তোমাৰ আমাৰ বীজটো থাকে হয় না বীজটো থাকে এটা আমাকে সিটটো হয় সিটটো এনেকৈ জাৰ্মিনেশন হ'ব হয় না জাৰ্মিনেশন হ'ব সো জিটো তোমাৰ কি হ'ব তোমাৰ জিটো বস্তু তোমাৰ কটিলিডন তোমাৰ দুটা থাকিব দুটা কটিলিডন থকা জিটো প্লান্ট হ'ব তাক তোমাৰ কি বুলি ক'ব তোমাৰ ডাইকট প্লান্ট বুলি ক'ব আৰু তাতকে সিম্পলকৈ যদি ক'বলৈ চোৱা তুমি যিবিলাক গছৰ পাত তোমাৰ কি হ'ব শিৰাবিলাক ভেইন বিলাক কি হ'ব তোমাৰ একদম মানে লাইন লাইন থাকিব হয় না যিবিলাক শিৰা যিবিলাক গছৰ পাতৰ শিৰাবোৰ লাইন লাইন থাকিব সেইবিলাক ডাইকট প্লান্টৰ হ'ব আৰু যিবিলাক গছৰ পাত তোমাৰ কি হ'ব যিবিলাক গছৰ পাত তোমাৰ কি হ'ব মানে শিৰাবিলাক ভেইন বিলাক কি হ'ব তোমাৰ পাজল হৈ থাকিব মানে নেটৰ হৈ থাকিব ওকে যিবিলাক গছৰ পাতৰ শিৰাবিলাক তোমাৰ নেটৰ হৈ থাকিব সেই গছৰ পাতবিলাক তোমাৰ কি বুলি ক'ব এটা তোমাৰ হ'ব মনোকট প্লান্ট হ'ব ঠিক আছে সো টেপ ৰুট জেনেৰেলি ক'ত পোৱা যায় ডাইকট প্লান্টত পোৱা যায় ঠিক আছে ক'ত পোৱা যাব তোমাৰ ডাইকট প্লান্টত পোৱা যায় সো তাৰ এক্সাম্পল দিম চিন্তা কৰিব নালাগে ক'ত তোমাৰ ডাইকট প্লান্টত পোৱা যায় ঠিক আমি ইয়াত কি লিখিব লাগিব যে ইন মোষ্ট অফ দা ডাইকট প্লান্টত ইয়াত পোৱা যায় ক'ত পোৱা যায় ডাইকট প্লান্টত পোৱা যায় most of dicot plants ঠিক আছে most of dicot plants ইয়াত পোৱা যায় এক নম্বৰ পইণ্ট হৈ গ'ল সেকেন্ড হ'ল তোমাৰ ই কি হ'ব তোমাৰ প্ৰাইমাৰী ৰুটছ হ'ব মানে ই তোমাৰ প্ৰাইমাৰী ৰুটছ হ'ব আৰু তোমাৰ কি ব্ৰাঞ্চেছ বিলাক ইয়াত সময় থাকিব তাৰ মানে এক্সাম্পল কি হ'ব মাষ্টাৰ্ড মানে ইয়াৰ এক্সাম্পল কি হ'ব মাষ্টাৰ্ড এক্সাম্পল কি হ'ব তোমাৰ মাষ্টাৰ্ড সৰিয়হ হয় না মাষ্টাৰ্ড বিলাক কি হ'ব তোমাৰ ডাইকট প্লান্ট হ'ব কি হ'ব আৰু তাক তোমাৰ কি পোৱা যাব টেপ ৰুট পোৱা যাব সো টেপ ৰুটৰ এক্সাম্পল মই দেখুৱাম ড্ৰয়িং কৰি দেখুৱাম চিন্তা কৰিব নালাগে হয় না সো টেপ ৰুট কাক মই দেখুৱাম ওকে সো নেক্সট আহিব তোমাৰ ফাইব্ৰাছ ৰুট কি হ'ব তোমাৰ ফাইব্ৰাছ ৰুট তোমাৰ কি হ'ব এই তোমাৰ মনোকটত পোৱা যাব যাৰ মই দেখালো যে পাতবিলাকৰ কি হ'ব লাইন লাইন কি থাকিব তোমাৰ ভেইন থাকিব মানে তোমাৰ পেৰেলেল ভেইন থাকিব সেইবিলাক তোমাৰ কি হ'ব তোমাৰ ফাইব্ৰাছ ৰুটছ বুলি কোৱা হ'ব আৰু এইবিলাক ক'ৰ পৰা অৰিজিনেট হয় গম পোৱা নে ষ্টেম বেছৰ পৰা অৰিজিনেট হয় তাৰমানে কি নেক্সটটো আৰু চাই লৈছো এবাৰ লিখি লৈছো ফাইব্ৰাছ ৰুটছ ক'ত থাকে তোমাৰ ফাইব্ৰাছ ৰুট ই তোমাৰ ক'ত থাকিব ই তোমাৰ মনোকট প্লান্টত থাকিব কৈছো মই কাক কয় মনোকট হয়নে ই ক'ত থাকিব মনোকট প্লান্টত ইয়াক পোৱা যাব ই ক'ৰ পৰা জেনেৰেট হ'ব ই তোমাৰ জেনেৰেট ক'ত হ'ব ই জেনেৰেট from the base of the stem দেখুৱাম দেই এইবিলাক চিন্তা কৰিব নালাগে ক'ৰ পৰা হয় কি নাই বেস অফ দা ষ্টেমৰ পৰা ই জেনেৰেট হ'ব আচ্ছা most of the plantত কি তোমাৰ টেপ ৰুট থাকে সো টেপ ৰুট তোমাৰ দেখিছানে টেপ ৰুট কি হ'ব এই আমি মই ফটো দেখুৱাম এক সেকেন্ড সো তাৰ আগতে মই ক'ব লাগিব যে তোমাৰ এই গোটেই বস্তুটো অভাৰঅল বুজি পাইছা নাই টেপ ৰুটৰ গোটেই বস্তুটো বুজি পালা না যে most of ডাইকট প্লান্টত পোৱা যায় যেনেকৈ তোমাৰ মাষ্টাৰ্ড আৰু ফাইব্ৰাছ ৰুট কি হ'ব তোমাৰ মনোকট প্লান্টত পোৱা যায় আৰু জেনেৰেট ক'ৰবাত হ'ব বেস অফ দা ষ্টেমৰ পৰা জেনেৰেট হ'ব সো এতিয়া মই তোমালোকক টেপ ৰুটৰ ফটো দেখাব আছে হয়নে সো টেপ ৰুট আৰু কাৰ তোমাৰ ফাইব্ৰাছ ৰুটৰ তোমাক কি দেখাব আছে ফটো দেখাব আছে সো আমি চাই লওঁ টেপ ৰুট আৰু ফাইব্ৰাছ ৰুটৰ ডায়াগ্ৰাম ওকে এইটো চোৱা টেপ ৰুট সো টেপ ৰুট তুমি এইটো পাহৰি যোৱা এইটো বস্তু কি হয় তুমি চাব নালাগে তুমি এইটো চাবা ঠিক আছে এইটো চাবা এইটো কি হয় এইটো দৰকাৰ নাই চাব হা এইটো চাব দৰকাৰ নাই তুমি এইটো চাবা চোৱা টেপ ৰুট কি হয় টেপ ৰুটত তোমাৰ কি হ'ব মানে মাটিৰ পৰা কি হ'ব এডাল তোমাৰ মেইন ৰুট এডাল যাব হয়নে মেইন ৰুট এডাল যাব ঠিক আছে তললৈ কি হ'ব তোমাৰ মেইন ৰুট এডাল যাব আৰু এই মেইন ৰুট ডালক তোমাৰ কি হ'ব তোমাৰ প্ৰাইমেৰী ৰুট বুলি কোৱা হ'ব তোমাৰ কি বুলি ক'ব প্ৰাইমেৰী ৰুট ওকে প্ৰাইমেৰী ৰুট ঠিক আছে প্ৰাইমেৰী ৰুট আৰু তোমাৰ কিছুমান ইয়াত তোমাৰ কিছুমান যাব কি এনেকুৱা ষ্ট্ৰাকচাৰ যাব এই এনেকুৱা কিছুমান ৰুট যাব এই ৰুট বিলাক কোৱা হ'ব তোমাৰ সেকেন্ডাৰী ৰুট কি হ'ব সেকেন্ডাৰী ৰুট বুলি ক'ব ইয়াক আৰু এই সেকেন্ডাৰী ৰুট বিলাকৰ পৰা কি হ'ব কিছুমান পাতলা আৰু ৰুট যাব কিন্তু এডালিয়া মেইন ৰুট হ'ব হয়নে কি হ'ব তোমাৰ মেইন ৰুট হ'ব ওকে সো যিবিলাক সাইডে যিবিলাক ৰুট ওলাব সাইডে যিবিলাক হেয়াৰ লাইক ৰুট ওলাব এই ৰুট বিলাক তোমাক কি বুলি ক'ব টাৰ্চিয়াৰী ৰুট বুলি ক'ব ঠিক আছে নে সো এই জোপা গছ এইটো মাটিৰ লেভেলৰ তলত আছে ঠিক আছে নে সো এডালিয়া কি হয় তোমাৰ মেইন ৰুট হয় আৰু মেইন ৰুটত তোমাৰ সাইডে কি হৈছে তোমাৰ ব্ৰাঞ্চেছ আহিছে যাক তোমাৰ কি বুলি ক'ব সেকেন্ডাৰী ৰুট বুলি ক'ব আৰু সেকেন্ডাৰী ৰুট বিলাকৰ যিবিলাক ভাগ হ'ব তাক তোমাৰ কি বুলি ক'ব টাৰ্চিয়াৰী ৰুট বুলি ক'ব
আৰু এতিয়া কথা হ'ল যে এই তিনিওটাকে একেলগে তোমাক কি বুলি কয় গম পোৱা নে এই তিনিওটাকে একেলগে তোমাক কি বুলি কয় টেপ ৰুট বুলি কয় টেপ ৰুট ঠিক আছে নে এই তিনিওটাকে একেলগে তোমাক কি বুলি ক'ব টেপ ৰুট সিস্টেম বুলি ক'ব এটা বুজি পালা সো টেপ ৰুট কাক গম পালা টেপ ৰুট কাৰো পাজল নাই হ্যাঁ টেপ ৰুট বুজি পোৱাত কাৰো পাজল নাই ওকে এতিয়া চোৱা কি হ'ব টেপ ৰুট যদি মই এটা ডায়াগ্ৰাম এটা আঁকি দিওঁ তোমাক ঠিক আছে সো এটো তোমাৰ আমাৰ মাটি ঠিক আছে নে এনেকে এডাল আমাৰ ৰুট যাব এই ৰুটডালক ক'ব তোমাৰ কি প্ৰাইমেৰী ৰুট আৰু যিবিলাক ইয়াৰ ব্ৰাঞ্চেছ যাব ওলাই পেলাই যিবিলাক ইয়াৰ ব্ৰাঞ্চেছ যাব সেই ব্ৰাঞ্চ বিলাক কি হ'ব তোমাৰ সেকেন্ডাৰী ৰুট হয়নে সেকেন্ডাৰী ৰুট বুলি ক'ব ইয়াত কি বুলি ক'ব তোমাৰ সেকেন্ডাৰী ৰুট আৰু সেকেন্ডাৰী ৰুটৰ পৰা যিবোৰ সৰু সৰুকে ৰুট ওলাব সবফালৰ পৰা যিবোৰ সৰু সৰুকে ৰুট ওলাব ন সেই ৰুট বিলাক তোমাৰ কি বুলি ক'ব ইয়াক ক'ব তোমাৰ টাৰ্চিয়াৰী ৰুট বুলি ক'ব ঠিক আছে নে আৰু এই তিনটাকে একেলগে তোমাৰ কি বুলি ক'ব এই তিনটাকে একেলগে তোমাৰ ক'ব কি টেপ ৰুট বুলি ক'ব এই তিনটা একেলগে কি বুলি ক'ব টেপ ৰুট বুলি ক'ব সো টেপ ৰুটলৈ কাৰো কোডাউট নাই টেপ ৰুটলৈ কাৰো কোডাউট নাই এতিয়ালে আমাৰ ফাইব্ৰাছ ৰুট কাক কয় ফাইব্ৰাছ ৰুট কাক কৈছে বা আৰু ই তোমাৰ ক'ৰ পৰা অৰিজিনেট হয় বুলি কৈছো মই ইট অৰিজিনেট ইট জেনেৰেট নহয় দে এটো কি অৰিজিনেট ইট জেনেৰেট তো হ'বই নোৱাৰে হয়নে ইট অৰিজিনেট এই ক'ৰ পৰা ওলাব এইবিলাক এই ফাইব্ৰাছ ৰুট বিলাক তোমাৰ ক'ৰ পৰা ওলাব বেস অফ দা ষ্টেম মানে কি চোৱা ধৰি লোৱা তোমাৰ মাটি হয় তোমাৰ কি হয় মাটি হয় এই মাটি লেভেলৰ পৰা কি হ'ব তোমাৰ গছ এজোপা ওপৰলৈ গৈছে ঠিক আছে সো গছজোপা হিচাপত কি হ'ব কিছুমান ফাইবাৰ নিচিনা ৰুট ওলাব ঠিক আছে নে সো ফাইবাৰ নিচিনা কি হ'ব তোমাৰ এনেকুৱা ৰুট ওলাব ঠিক আছে এই ৰুট বিলাক তোমাৰ কি হ'ব কি বুলি ক'ব তোমাৰ ফাইব্ৰাছ ৰুট বুলি কোৱা হ'ব সো ফাইব্ৰাছ ৰুটৰ আমাৰ ডায়াগ্ৰাম কিবা আছে নে ফাইব্ৰাছ ৰুটৰ ডায়াগ্ৰাম আমাক কি লাগিব এতিয়া ফাইব্ৰাছ ৰুট ফাইব্ৰাছ ৰুট চাম এতিয়া আমি ফাইব্ৰাছ ৰুট কোনবিলাক হ'ব এইবিলাক তুমি বুজিছা না তুমি কেনেকৈ গছজোপাৰ ষ্টেমটোৰ পৰা অৰিজিনেট হয় মানে সো ষ্টেমটোৰ বেছ ওকে সো ষ্টেমটোৰ বেছৰ পৰা যেতিয়া ৰুট অৰিজিনেট হ'ব তাক কি বুলি ক'ব তোমাৰ ফাইব্ৰাছ ৰুট বুলি ক'ব দিছা বুজিছা ফাইব্ৰাছ ৰুট কেনেকুৱা হয় সো ষ্টেমজোপাৰ সাইজটো চাই পেলাই কি হ'ব তোমাৰ অৰিজিনেট হ'ব বাঁহ গছ দেখিছা বাঁহ গছজোপা ফটো এখন পোৱালে দেখাবলৈ ভাল ছিলে সো নাই যেতিয়া একো নাই আমি এটো দেখাইছো ক'ত গ'ল এইটো চোৱা আমাৰ টেপ ৰুটটো চালো আমি সো টেপ ৰুট তোমাৰ কি হ'ল এটো হ'ল তোমাৰ টেপ ৰুট ওকে টেপ ৰুটত তোমাৰ এটা মেইন ষ্টেম থাকিব মানে এটা মেইন ৰুট থাকিব আৰু সেই মেইন ৰুটৰ পৰা সাইডে সাইডে কিছুমান সৰু সৰু কি হ'ব তোমাৰ প্ৰাইমেৰী পাছত কি হ'ব তোমাৰ সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী ৰুট ওলাব যেনেকৈ আমাৰ গাজৰটো হয় না যেনেকৈ আমাৰ গাজৰটো সো গাজৰটো আমি যে খাওঁ দেখি এটা ৰুট খাওঁ আমি হয় না সো ৰুট খাওঁ এই ৰুটটো কাম কি আমি গম পাম যে কি হ'ব তোমাৰ এই ফুড প্ৰিজাৰ্ভেশ্যন কৰিব হয় না তাৰ কাম কি তোমাৰ তাৰ কাম কি সেই ফুড ষ্ট'ৰ কৰিব ৰাইট ফুড ষ্ট'ৰ কৰিব কিন্তু আমি সেইটো খাই দিওঁ ৰাইট সেইটো কথা কম পাছত সো এইটো হৈ গ'ল আমাৰ কি এইটো ষ্ট্ৰাকচাৰ কি হ'ল আমাৰ ফাইব্ৰাছ ৰুটৰ ষ্ট্ৰাকচাৰ মানে ফাইবাৰৰ নিচিনা গছজোপা গুৰিটোৰ পৰা যেতিয়া গছজোপা গা গছডালৰ জোখত যেতিয়া বেছিকৈ কি ওলাব তোমাৰ ৰুট ওলাব ন সেইটো কি বুলি কোৱা হ'ব তোমাৰ ফাইব্ৰাছ ৰুট বুলি কোৱা হ'ব এইটো চোৱা এইটো কি হয় তোমাৰ ফাইব্ৰাছ ৰুট ৰাইট এইবিলাক কি হ'ল তোমাৰ এনেকৈ যে ওলাইছে দিছে না গছজোপা গুৰিটোৰ পৰা ওলাইছে একদম ষ্টেমটো বেছৰ পৰা ওলাইছে এইবিলাক কি হয় তোমাৰ এইবিলাক হৈ গ'ল তোমাৰ কি ফাইব্ৰাছ ৰুট মানে ফাইবাৰৰ নিচিনাখিনি ৰুট হ'ব তাক কোৱা হ'ব কি ফাইব্ৰাছ ৰুট বুলি কোৱা হ'ব এতিয়া আমি কি যাম এতিয়া আমি চাব লাগিব যে ফাংচন অফ ৰুট এতিয়া ৰুটৰ ফাংচন কি হ'ব ৰুটৰ ফাংচন কি হয় গম পোৱা নে ৰুটৰ কাম কি গছ এজোপাত ৰুট মানে প্লান্টত ৰুট কিডাল কেলে থাকে ৰুটখিনি নহ'লেনো কি হ'ব এই ৰুটবোৰ নহ'লে গছজোপা মৰি থাকিব নেকি বা কেলে যদি মৰিব কেলে মৰিব সেইখিনি গম পাব লাগিব সো তাৰ আগত মই কি ক'ব আছে তোমাক তিনিটা ধৰণ কৈছিলো মই যে তিনিটা কি আছে আমি ৰুটৰ আমি তিনিটা টাইপ পাইছিলো তাৰে এটা কি আছিলে তাৰে এটা আমি চাইছিলো তোমাৰ এটা চাইছিলো কি ফাইব্ৰাছ ৰুট আৰু এটা আছিলে তোমাৰ টেপ ৰুট আৰু থাৰ্ডটো কি হ'ব তোমাৰ এডভেঞ্চিয়াছ ৰুট কি হ'ব এডভেঞ্চিয়াছ ৰুট ওকে সেইটো আমি একেবাৰে চাই ল'ব লাগিব তেতিয়া পঢ়িবলৈ ভাল হ'ব থাৰ্ডটো তোমাৰ কি হ'ব এডভেঞ্চিয়াছ ৰুট এডভেঞ্চিয়াছ ৰুট স্যাৰ কাক কয় এডভেঞ্চিয়াছ ৰুট একেবাৰে সিম্পল কৈ দিছো মই এডভেঞ্চিয়াছ ৰুট কাক কয় যিবিলাক ৰুটৰ তোমাৰ কি হ'ব যিবিলাক ৰুট তোমাৰ কি হ'ব মানে অৰিজিনেট ক'ৰ পৰা হ'ব লাগিব সিহঁতি ৰেডিকেলৰ পৰা অৰিজিনেট নহয় পেলাই বেলেগ পাৰ্টৰ পৰা যেতিয়া মানে অৰিজিনেট হ'ব তাৰমানে স্যাৰ কি ৰেডিকেল কি হয় মই কৈছিলো নে ৰেডিকেল কি হয় তোমাৰ সিড এটাৰ শিপা যিটো পাৰ্টে সৃষ্টি কৰিব শিপা যিটো পাৰ্টে ক্ৰিয়েট কৰিব অৰিজিন কৰিব সেইটো কোৱা হয় তোমাৰ কি ৰেডিকেল এইটো পাৰ্টত তোমাৰ কি বুলি কোৱা হয় ৰেডিকেল বুলি কোৱা হয় ৰাইট ৰেডিকেল মই ফাৰ্ষ্ট স্লাইডত কৈছো নেকি এইটো কথা মানে ফাৰ্ষ্টতে কৈছো এইটো চোৱা যেতিয়া সিড এটা কি হ'ব তোমাৰ যেতিয়া ওপৰলৈ যাব তোমাৰ পিউমিউলে কি কৰিব তোমাৰ গছজোপা ষ্টেম বনাব ৰাইট আৰু ৰেডিকেল পাৰ্টে তোমাৰ কি কৰিব এই ৰেডিকেল পাৰ্টে তোমাৰ কি কৰিব এই তোমাৰ সিডটোৰ পৰা কি ওলাব তোমাৰ ৰুটছ সৃষ্টি কৰিব ৰুটছৰ নিৰ্মাণ কৰিব হয়নে আৰু এই গোটেই ৰুট মানে গোটেই টাইপছ ৰুটছ
ওকে গোটেইখিনি আমি কিহত পঢ়িব লাগিব ৰুট সিস্টেমত পঢ়িব লাগিব আৰু ওপৰৰ পাৰ্টত যেটো তোমাৰ প্লুমিনাছ যেটো তোমাৰ ক্ৰিয়েট কৰিব যেটো পাৰ্ট ক্ৰিয়েট কৰিব সেই পাৰ্টটো আমি কি বুলি পঢ়িব লাগিব সেই পাৰ্টটো আমি ষ্টেম সিস্টেম বুলি পঢ়িব লাগিব তাৰ মানে আমি শ্বুট সিস্টেম বুলি পঢ়িব লাগিব গোটেই এন্টাৰ সিস্টেমটো আমি কি পঢ়িব লাগিব শ্বুট সিস্টেম বুলি পঢ়িব লাগিব ইয়াৰ পৰা ইয়ালৈকে হয়নে শ্বুট সিস্টেম বুলি পঢ়িম আৰু তলৰ পাৰ্টটো আমি ৰুট সিস্টেম বুলি পঢ়িম সো পঢ়িম বুলি কৈ পেলাই আমি ৰুটত সোমাই গলো ৰুট সিস্টেমত আমি এন্টাৰ কৰিলো হয়নে সো মেইন পাৰ্ট কি আছিল প্লান্টৰ ৰুট আৰু শ্বুট সিস্টেম ৰুট সিস্টেমত আমি সোমাই গলো ৰুট সিস্টেম তোমাৰ ক'ত থাকে যেটো আন্ডাৰগ্ৰাউণ্ড পাৰ্ট হয় হেতুক তোমাৰ কি বুলি কয় ৰুট সিস্টেম বুলি কয় এই ৰুট সিস্টেমত আমি চালো স্যাৰ বুলি আমি কি চালো ৰুট সিস্টেমত আমি চালো প্ৰথমে এটা আমি বেলেগ ধৰণৰ ৰুট পালো মানে আমি টাইপস অফ ৰুট চালো স্যাৰ টাইপস অফ ৰুট চালো টাইপস অফ ৰুটছৰ ভিতৰত বলে প্ৰথমটো চালো স্যাৰ কি চালো প্ৰথমে টেপ ৰুট চালো স্যাৰ টেপ ৰুট বুজি পালো না বুজি পালো কি আছিল টেপ ৰুট মানে হ'ব যে মেইন মানে এটা ৰুট থাকিব আৰু কিছুমান মাত্ৰ সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী কিছুমান ৰুট থাকিব হেদলক কোৱা হ'ব তোমাৰ কি টেপ ৰুট বুলি কোৱা হ'ব ৰাইট তাৰ এটা এক্সাম্পল স্যাৰ মাস্টাৰ ওকে হৈ গল সেকেন্ডাৰী আমি কি ৰুট চালো সেকেন্ড আমি ৰুট চালো কি টেপ ৰুটৰ পাছত আমি কি চালো টেপ ৰুটৰ পাছত আমি কি চালো টেপ ৰুটৰ পাছত আমি থাৰ্ড চালো আমি এডভান্সাৰ ৰুট আৰু সেকেন্ড চালো ফাইব্ৰাছ ৰুট হয়নে ফাইব্ৰাছ ৰুট ওকে সো ফাইব্ৰাছ ৰুট কাক কয় স্যাৰ যেতিয়া ষ্টেম ডালৰ বেছৰ পৰা যেতিয়া ৰুট ওলাব এই ষ্টেম ডালৰ যেতিয়া বেছৰ পৰা যেতিয়া ৰুট অৰিজিনেট হ'ব সেইখিনি তোমাৰ কি বুলি কোৱা হ'ব সেইখিনি তোমাৰ কি বুলি কোৱা হ'ব সেইখিনি তোমাৰ কোৱা হ'ব কি ফাইব্ৰাছ ৰুট বুলি কোৱা হ'ব হৈ গল স্যাৰ থাৰ্ডটো আমি চালো কি স্যাৰ এডভেঞ্চাৰ ৰুট কি চালো আমি এডভেঞ্চাৰ ৰুট কিন্তু ইয়াৰ বিষয়ে আমি চোৱা নাই এতিয়া চাম হয়নে সো এডভেঞ্চাৰ ৰুট তোমাৰ ক'ৰ পৰা অৰিজিনেট হ'ব এই ৰুট অৰিজিনেট হ'ব কি তোমাৰ এই কিবা ৰেডিকেলৰ পৰা ইন নহব হয়নে এই ৰেডিকেলৰ পৰা নহব হয়নে ৰেডিকেলৰ পৰা নহয় বলে ক'ত হ'ব ই তোমাৰ আদাৰ পাৰ্ট অফ দা প্লান্ট আদাৰ পাৰ্টস অফ দা প্লান্টস হয়নে সো গছ এজোপা কি হ'ব তোমাৰ বেলেগ অংশৰ পৰা কি ওলাব লাগিব তোমাৰ যেতিয়া ৰুটছ ওলাব তাক কি ক'ব এডভেঞ্চাৰ ৰুট বুলি ক'ব সো চাই লওঁ ফটো আছে নে সাৰ্চ কৰিব লাগিব ফটো কাৰণে সো আমি কৈছো এতিয়া এডভেঞ্চাৰ ৰুট কাক কয় এডভেঞ্চাৰাছ ৰুট ওকে এই এডভেঞ্চাৰাছ ৰুট বিলাক কেনেকুৱা হ'ব তোমাৰ গছ দেখিছা বৰগছ দেখিছা এক সেকেন্ড বৰগছ ক'ত গ'ল বৰগছ এই যে বছৰ বৰগছ এই বৰগছ বিলাকৰ কিছুমান তোমাৰ কি হয় গছজোপা যেতিয়া বহুত বেছি ডাঙৰ হৈ যায় গছজোপা তোমাৰ সাপোৰ্টৰ কাৰণে কি হয় তোমাৰ চাবা দেই এই ৰুট বিলাক চোৱা এইবিলাক ৰেডিকেলৰ পৰা অহা ৰুটছ হয় নে এই ৰুটছ বিলাক ৰেডিকেলৰ পৰা আহিছে নে নাই অহা চোৱা এই ফটোখনত চোৱা তুমি এই ফটোখন চোৱা ইয়াত তুমি ৰুটছ বিলাক ৰেডিকেলৰ পৰা অহা ক'ত দেখিছা নে নাই অহা কাৰণ স্যাৰ ৰেডিকেলৰ পৰা যদি আহিলে তুমি তলৰ পৰা আহিব লাগিব কিন্তু ই ৰেডিকেলৰ পৰা নাই অহা ই ক'ৰ পৰা আহিছে চোৱা ই ক'ৰ পৰা আহিছে তোমাৰ ই আহিছে বেলেগ অংশৰ পৰা ক'পা গছজোপাৰ ওপৰৰ পৰা আহিছে ই ক'ৰ পৰা আহিছে গছজোপাৰ ওপৰৰ পৰা আহিছে সো গছজোপা যেতিয়া ওপৰৰ পৰা আহিছে এইবিলাক এক সেকেন্ড ই তোমাৰ কি হৈছে গছজোপাৰ ওপৰৰ পৰা আহিছে চোৱা বুজিছা নে গছজোপাৰ পৰা ওপৰৰ পৰা ৰুটছ আহিছে আৰু এই ৰুট বিলাকৰ কাম কি এই ৰুট বিলাক ইমানে টান যে তুমি এইবিলাক ৰুটছত উলমি পেলাই তুমি খেলিব পাৰিবা তুমি জুলনা খেলে যে আগতে তুমি জুলনা খেলিব পাৰিবা এইবিলাক ৰুটছৰ পৰা ঠিক আছে নে সো গছজোপা যে তোমাৰ বহুত বেছি ডাঙৰ হৈ যাব শকত হৈ যাব গুৰিটো হয়নে সো তাক তোমাৰ সাপোৰ্ট দিবৰ কাৰণে কিছুমান কি হ'ব ৰেডিকেলৰ বাহিৰে সো ৰেডিকেল ক'ত থাকে তোমাৰ শিপাত থাকে কোনটো শিপা তোমাৰ এই আন্ডাৰ গ্ৰাউণ্ড যেটো শিপা হ'ব মানে যেটো তোমাৰ কি কৰিব এটা গুটিৰ পৰা শিপা ডেভেলপ কৰিব তাক তোমাৰ ৰেডিকেল বুলি কয় সো ৰেডিকেলৰ পৰা ই অৰিজিনেট নহব ই তোমাৰ ক'ৰ তোমাৰ আদাৰ পাৰ্টস অফ দা প্লান্ট হয়নে গছজোপা আদাৰ পাৰ্টসৰ পৰা যেতিয়া তোমাৰ ৰুটছৰ কি হ'ব তোমাৰ অৰিজিনেট হ'ব সেইখিনিক তোমাৰ কি বুলি ক'ব তোমাৰ এডভেঞ্চাৰাছ ৰুট বুলি ক'ব ক্লিয়াৰ নে এডভেঞ্চাৰাছ ৰুট ক্লিয়াৰ নে সো কি হ'ব তোমাৰ গছৰ যিবিলাক মানে ৰেডিকেলৰ পৰা বাহিৰে যেতিয়া বেলেগৰ পৰা ৰুট আহিব তাক তোমাৰ কি বুলি ক'ব এডভেঞ্চাৰাছ ৰুট বুলি ক'ব যেনেকৈ বানিয়ান গছ যেনে তোমাৰ কি হ'ব বানিয়ান গছ বা ঘাঁহ বিলাক এনেকুৱা ঠিক আছে নে কিন্তু কুঁহিয়া ক্ষেত্ৰত চাবা দেই কুঁহিয়া মই এটা ৰাখিছো এই কুঁহিয়া বিলাক বা সেই তেনেকুৱা প্লান্ট বিলাক কি হয় ধৰি লোৱা এজোপা কুঁহিয়া কুঁহিয়াৰ ঠিক আছে এই কুঁহিয়াৰ ডালটো বা আৰু এডাল আছে যেনেকৈ কুঁহিয়াৰ এনেকৈ এডাল কুঁহিয়া এই কুঁহিয়াবিলাক কি হয় তোমাৰ এই কুঁহিয়াবিলাক কি হয় বহুত ক্ষীণ হয় আৰু দীঘলীয়া হয় এই কুঁহিয়াবিলাকৰ কিছুমান কি হয় তোমাৰ তলৰ পৰা কেতিয়াবা ৰুট ওলাবলৈ লয় এই কুঁহিয়াডালৰ কি হ'ব তোমাৰ তলৰ পৰা কি হ'ব আমাৰ এইটো ধৰা লেণ্ড মানে এনেকৈ ৰুটবিলাক থাকিব হয় নাই সো কুঁহিয়াবোৰৰ কি হয় কেতিয়াবা একদম গুৰি পৰ্চনৰ পায় এনেকৈ ছাপৰ্টিভ কিছুমান ৰুট দেখা যায় হয় নাই সো ছাপৰ্ট কৰিবৰ কাৰণে কিছুমান তলতে একদম এনেকৈ মাটি লাগি যায় কিছুমান ৰুট দেখা পাওঁ আৰু সেই ৰুটবিলাক কি বুলি কয় সেই ৰুটবিলাক তোমাক কি বুলি কয় ষ্টিক বুলি কয় হয় নাই
ষ্টিল্ট ৰুট বুলি কয় ওকে ষ্টিল্ট ৰুট বুলি কাক কয় সো যিবিলাক একদম মাটিৰ তলতে লাগি থাকিব ৰুট বিলাক সেইটো তোমাৰ ষ্টিল্ট ৰুট বুলি কয় আৰু যিবিলাক ৰুট এনেকৈ গছডালৰ ৰেডিকেলৰ পাৰ্টৰ বাহিৰে যেতিয়া গছজোপাৰ ওপৰৰ অংশৰ পৰা যিবিলাক ৰুটছ একদম হেভি ৰুটছ আহিব তললৈ নামি আহিব সেই ৰুটছবিলাক তোমাৰ কি বুলি ক'ব সেইবিলাক তোমাৰ কি বুলি ক'ব এডভেঞ্চিয়াছ ৰুটছ বুলি ক'ব এতিয়া আহিলে ছাৰ ফাংচন কিনো এই ৰুটবিলাকৰ কাম কিনো এই ৰুট বিলাক নহলে নহব নেকি এই ৰুট বিলাক যদি নহয় কি হ'ব ওকে সো আমি চাম এতিয়া যে ইয়াৰ ফাংচনছ অফ ৰুটছ সো ৰুটছৰ ফাংচন কি হ'ব ৰুটছৰ ফাংচন কি হ'ব নিউজ লাইট ল'ব লাগিব ফাংচনছ অফ ৰুটছ functions of roots of function কি okay roots of function কি ইয়াত এক নম্বৰ কি আহিব roots of function কি হ'ব তোমাৰ টেপ root হৈ গল fibrous root হৈ গল আৰু তোমাৰ কি হ'ল আমাৰ adventitious root হৈ গল টেপ root তোমাৰ কি হ'ব এনেকৈ আহিব দীঘল কেডাল যাব মানে মেইন যাব মানে প্ৰাইমাৰী root যাব তারপর তোমাৰ fibrous তোমাৰ ফাইবাৰ থাকিব থাৰ্ডটো তোমাৰ কি হ'ব adventitious root যেটো কি হ'ব তোমাৰ ৰেডিকেলৰ উপৰি বেলেগ জায়গাৰ পৰা আহিব ওকে এটা স্যাৰ মেইন ফাংচন কি মেইন ফাংচন হৈ গল তোমাৰ এবজৰ্পচন কি এবজৰ্পচন ওয়াটাৰ এন্ড মিনাৰেল এবজৰ্পচন কৰিব কোনে তোমাৰ ৰুটছে কৰিব সো ৰুটছৰ কাম হৈ গল তোমাৰ কি ৰুটৰ কাম হৈ গল তোমাৰ এবজৰ্পচন মানে কি শোষণ বা মানে শুহি লোৱা হয়নে বা লৈ লোৱা মানে এবজৰ্পচন অফ ওয়াটাৰ পানী লাগিবই পানী নহলে তোমাৰ ফটোসিনথেসিস হ'ব নে নহব ফটোসিনথেসিস হ'ব জানো নহব ওকে এবজৰ্পচন অফ ওয়াটাৰ এন্ড কি হ'ব তোমাৰ এবজৰ্পচন অফ ওয়াটাৰ অফ কি মানে ওয়াটাৰ এন্ড কি হ'ব তোমাৰ মিনাৰেলছ and minerals okay so ইয়াত তোমাৰ মই নতুন টাৰ্ম দুটা মই ইন্ট্ৰোডিউস কৰিছো ভালকে চাবা নতুন টাৰ্ম দুটা হ'ল যে যেতিয়া গছ এজোপা কি হ'ব তোমাৰ কত গল মই ডায়াগ্ৰামটো কত গল এটো গছ এজোপাৰ যেতিয়া তোমাৰ কি হ'ব এই শুটৰ পাৰ্টটো মানে এটো কি হ'ব তোমাৰ শুট পাৰ্ট ওকে এই শুট পাৰ্টটো যেতিয়া তোমাৰ ৰ'দৰ ফালে গতি কৰিব সো ৰ'দ ক'ত থাকিব ৰ'দ চা ওপৰত থাকিব ৰ'দ ক'ত থাকিব ৰ'দ ওপৰত দিব হয়নে ৰ'দ ওপৰত দিব ওকে সো ৰ'দৰ পাৰ্টটো তোমাৰ কি হ'ব এক সেকেন্ড এপটোৰ পৰা লগ আউট কৰা আকৌ লগইন কৰা লগ আউট কৰি লগইন কৰা আকৌ আহি যাব লগ আউট কৰি লগইন কৰা সাউন্ড আহি আছে চাগে হয়নে যদি নাই ষ্টপ কৰিব লাগিব সবৰে হৈছে নে এনেকুৱা চোন সবৰে হৈছে নেকি সবৰে যদি হৈছে ষ্টপ কৰিব লাগিব চেক কৰা জলদি